নমস্কাৰ, মই পৰশ বৰঠাকুৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু প্ৰায় 1.48 বিলিয়ন লোকৰ আনুমানিক জনসংখ্যাৰে পৃথিৱীৰ আটাইতকৈ জনবহুল ৰাষ্ট্ৰও হয়। বিশাল সাংস্কৃতিক, ভাষিক, ধৰ্মীয় আৰু ভৌগোলিক বৈচিত্ৰ্যৰ মাজত ইয়াৰ উল্লেখযোগ্য ঐক্যই ইয়াৰ গণতান্ত্ৰিক মূল্যবোধ আৰু প্ৰশাসনিক শক্তিক প্ৰতিফলিত কৰে। ইয়াৰ বিশাল ভূখণ্ডত সুদক্ষ শাসন আৰু মসৃণ প্ৰশাসন নিশ্চিত কৰিবলৈ দেশখনক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হৈছে। বৰ্তমান ভাৰত 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চলেৰে গঠিত, য'ত প্ৰত্যেকেই দেশৰ ৰাজনৈতিক আৰু প্ৰশাসনিক গাঁথনিত এক অনন্য ভূমিকা পালন কৰে। আজিৰ খণ্ডটোত ভাৰতৰ ৰাজনৈতিক ভূগোল অন্বেষণ কৰিম আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজৰ মূল পাৰ্থক্যসমূহ বুজিব চেষ্টা কৰিম। প্ৰথমে বুজি লোৱাটো দৰকাৰী যে ষ্টেট বা ৰাজ্য কি হয়। ভাৰতীয় সংবিধান অনুসৰি ৰাজ্য হ'ল এক স্বতন্ত্ৰ একক, যাৰ নিজাকৈ সুকীয়া চৰকাৰ থাকে। ৰাজ্যৰ নিজৰ চৰকাৰ নিৰ্বাচন কৰে, যাৰ নিজৰ আইন প্ৰণয়নৰ অধিকাৰ থাকে। সংসদে এখন ৰাজ্যৰ বাবে আইন প্ৰণয়ন নকৰে। এখন ৰাজ্যৰ প্ৰশাসনৰ বাবে মুখ্যমন্ত্ৰী আৰু বিধানসভা থাকে। ৰাজ্যপাল হ'ল কোনো ৰাজ্যৰ কাৰ্যবাহী মুৰব্বী বা ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি। সাৰ্বভৌম বিধান আৰু কাৰ্যকৰী ক্ষমতা কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিতৰণ কৰা হয়। তদুপৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ তুলনাত এখন ৰাজ্যৰ ভৌগোলিক অঞ্চল আৰু জনসংখ্যা বৃহৎ হয়। আনহাতে কেন্দ্ৰীয় শাসিত অঞ্চল কি হয়? ৰাজ্যৰ তুলনাত কেন্দ্ৰীয় শাসিত অঞ্চল এটা সৰু আৰু স্বাধীন একক। ইয়াত কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰতিটো কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এগৰাকী লেফটেনেণ্ট গভৰ্ণৰ বা এগৰাকী প্ৰশাসক মনোনীত কৰে। কেন্দ্ৰীয় শাসিত অঞ্চলত বিধানসভা থাকিবও পাৰে আৰু নাথাকিবও পাৰে। যদিও দিল্লী আৰু পুডুচেৰীৰ বিধানসভা আছে, তথাপিও তেওঁলোকৰ অধিকাৰ সীমিত হয়। এই বিধানসভাসমূহত গৃহীত হোৱা বিধেয়কসমূহ ৰাষ্ট্ৰপতিৰ অনুমোদন লাগে। তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লৈহে বিশেষ আইন প্ৰণয়ন কৰিব পাৰি। একেবাৰে সাধাৰণ আৰু মূল পাৰ্থক্যসমূহ হৈছে ৰাজ্য এখনৰ এলেকা বৃহৎ হয়, আনহাতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ এলেকা সৰু হয়। ৰাজ্য এখন স্বতন্ত্ৰ একক। ইউনিয়ন টেৰিটৰী কোনো স্বতন্ত্ৰ একক নহয়। ৰাজ্যই নিজৰ চৰকাৰ নিৰ্বাচন কৰে। কেন্দ্ৰীয় শাসিত অঞ্চলত কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। কেন্দ্ৰীয় শাসিত অঞ্চলৰ তুলনাত ৰাজ্যৰ জনসংখ্যা বেছি হয়। ৰাজ্য এখন মুখ্যমন্ত্ৰীৰ দ্বাৰা পৰিচালিত হয়। এটা কেন্দ্ৰীয় শাসিত অঞ্চল লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা পৰিচালিত হয়। নিৰ্বাচনৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হয়। আনহাতে কেন্দ্ৰীয় শাসিত অঞ্চলত লেফটেনেণ্ট গভৰ্ণৰক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। ৰাজ্যপাল ৰাজ্যৰ মুৰব্বী, ৰাষ্ট্ৰপতি কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বী। কেন্দ্ৰীয় শাসিত অঞ্চলতকৈ এখন ৰাজ্যৰ ক্ষমতা বেছি। আনহাতে ইউনিয়ন টেৰিটৰী বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ক্ষেত্ৰত সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে। ভাৰতৰ 8টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত দিল্লী, পুডুচেৰী আৰু জম্মু কাশ্মীৰক সংবিধান সংশোধনৰ জৰিয়তে আংশিকভাৱে ৰাজ্যৰ অধিকাৰ প্ৰদান কৰা হৈছে। ফলতে এই কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ নিৰ্বাচিত সদস্য আৰু মুখ্যমন্ত্ৰী আছে। তেওঁলোকৰ বিধানসভা আৰু কাৰ্যবাহী পৰিষদ থাকে আৰু অন্যান্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ দৰে নহয়, এখন ৰাজ্যৰ দৰেই কাম কৰে। এই কথাৰে আজিৰ এই চমু খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।